নমস্কাৰ। আজি আমাৰ ঘৰলৈ ককাইদেউ আহিছে বহুত বছৰৰ মূৰত। ককাইদেউলৈনো কি বনাম কি খুৱাম তাকে ভাবি চিন্তি ককাইদেউৱে ভাল পোৱা বস্তু এটা তাকে বনাবলৈ ল'লোঁ। এয়া বাৰীৰে কচুথুৰি কেইডালমান বুটলি আনিলোঁ। কচুথুৰিয়ে দি আৰু শুকান মাছ দিম বুলি ভাবিছোঁ ইয়াতে। এয়াকে দি পিনি বনাম। তাৰ বাহিৰে এফালে আৰু ছোৱালীয়ে মাংস বনাইছে এইফালে দি সেয়াই দিয়ে বোলো ককাইদেউক ভাত সাঁজ খুৱাম। এয়া কচু জহি গৈছেই দেখিছে আপোনালোকে। এতিয়া ইয়াতে মই শুকান মাছৰ গুড়া ইয়াত দিছোঁ। ঘৰৰ পৰা আনিছিলে শুকান মাছ, কিন্তু শুকান মাছৰ কিছুমানে জনীকেও দিয়ে, কিন্তু মই জনীকে দি ইমান ভাল নাপাওঁ মানে জনী হৈ থাকিলে। সেইকাৰণে মই গুড়া কৰি ল'লোঁ। গুড়া কৰি লৈ পানি মিক্সিত গুড়া কৰি লৈ ইয়াত দিছোঁ। মানে সোনকালে জহিও যায় আৰু গমো নাপায় তাৰমানে। নহ'লে আৰু এজনী হৈ থাকিলে কাটা চাটাও ওলায়, এনেকৈ হ'লে একো নোলায়, খাবলৈও ভাল লাগে, মিলি যায় কচুৰ লগত। মই এনেকৈয়ে বনাইছোঁ। সেইকাৰণে হয়তো বেলেগে এজনীকে দিও বনাব পাৰে, কিন্তু মই এইটো হিচাপে বনাইছোঁ। মই যিহেতু খাই ভাল পাওঁ এইধৰণে। এয়া আমাৰ ছোৱালীয়ে বনাই আছে মাংস। তাইও নিজৰ চেনেলৰ কাৰণেও কিবা কৰি আছে, বনাই আছে। তাতে এতিয়া কেনেকুৱা হয় ককাইদেউ বা কেনেকুৱা পায় খাই নাজানো আৰু। তাই বনাইছে খালি তাই মতে। তাইও ভিডিঅ' দিয়ে, তাইও বনাই আছে, তাই ভিডিঅ' কৰি আছে তাইৰ ফালে। সেয়াই আৰু বনাই আছোঁ থোন কি হয় বা। পঠিয়াইছে হ'লনে নাই দেখিছেনে? বস্তু একদম শুকান মাছ মজা লাগিছে দেখিবলৈ। হৈ গ'ল এইখিনি, তো এইখিনি মই বন্ধ কৰি দিওঁ, খাবলৈ মজা লাগিব। ঠিক আছে, আপোনালোকক ভাতৰ কাঁহীত দেখাই আছোঁ। চ' এয়া ভাত বাঢ়িবলৈ লৈছোঁ। এয়া কুন্দুলি ভাজি, এয়া হ'ল শুকান মাছৰ হেৰিয়া, ভোট জলকীয়া, দালি, আৰু এয়া হ'ল মাংস। চ' আলহীক দিওঁগৈ ব'লক। আজি ককাইদেউ আহিছে আমাৰ বহুত দিনৰ মূৰত। আমাৰ এয়া ককাইদেউ এয়া বনাইছে কুন্দুলি ভাজি, এতিয়া কি শুকান মাছ আৰু কচু, এইপিনে মই বনালোঁ চিকেন। এতিয়া আৰু কেনেকৈ পাই খাই, হয় নাই? মোৰ নিচাওঁ। এয়া দালি দেই, দালি লৈ লওঁ। ধন্যবাদ, ধুনীয়াকৈ আগবঢ়াই দিছে আৰু মানে ধুনীয়াকৈ বনাই। বহুত বছৰৰ মূৰত আহিছোঁ। কিন্তু এনেই ভাল লাগিছে সকলোৱে মিলি যদি এসাঁজ খাম এতিয়া। দিয়া গ'লো, হাত ধুই আহিলা? দিয়ক ঠিক আছে। ষ্টাৰ্ট দিয়ক।